নমস্কাৰ মই গীতাঞ্জলি শৰ্মা আজিৰ ভিডিঅ'টোত এটা নতুন বিষয়বস্তুৰ ওপৰত কথা পাতিম আজিৰ যেটো বিষয়বস্তু তাক জনা যায় অজুস্পাৰ্মিয়া বুলি এই যেটো কন্ডিশন এই কন্ডিশনত এজন পুৰুষৰ যেতিয়া ইজাকুলেশন হয় সেই সময়ত স্পাৰ্ম নোলায় মানে স্খলন হোৱাৰ সময়ত তেখেতৰ বীৰ্য নোলায় আহক ইয়াৰ বিষয়ে ডিটেইলত জানি লওঁ অজুস্পাৰ্মিয়া এই যেটো অৱস্থা এয়া বিভিন্ন কাৰণত হ'ব পাৰে হয়তো পুৰুষজনৰ যেটো ৰিপ্ৰডাক্টিভ ট্ৰেক্ট আছে মানে প্ৰজননৰ যেটো ৰাস্তা তাত ব্লকেজ হোৱা কাৰণে হ'ব পাৰে নতুবা এনেকুৱা হ'ব পাৰে পুৰুষজনৰ বীৰ্যৰ উৎপাদনৰ সমস্যা এটা আছে মানে বীৰ্য উৎপাদনেই নহয় ভালকে হেয়া জেনেটিক কাৰণত হ'ব পাৰে হৰমোনেল ইমবেলেন্সৰ কাৰণে হ'ব পাৰে নতুবা ইনফেকশন এণ্ড ইভেন পুৱাৰ লাইফষ্টাইল মানে আপোনাৰ জীৱনশৈলী যদি বহুতেই বেয়া তেতিয়াও হ'ব পাৰে এই কণ্ডিশ্যনটো অজুস্পাৰ্মিয়াক তিনিটা ভাগত বিভক্ত কৰিব পাৰি হেকেটা হ'ল প্ৰথমটো প্ৰিটেষ্টিকুলাৰ ইয়াত পুৰুষৰ অণ্ডাশয় আৰু প্ৰজননৰ ৰাস্তা একদম নৰ্মেল কিন্তু হৰমোনেল ইমবেলেন্স থাকে ইয়াৰ পিছত টেষ্টিকুলাৰ এইটোত পুৰুষৰ অণ্ডাশয় দুটাই ভালদৰে কাম নকৰাৰ বাবে স্পাৰ্ম উৎপাদন নহয় ইয়াৰ পিছত পোষ্ট টেষ্টিকুলাৰ এইটোত পুৰুষৰ অণ্ডাশয়ে বীৰ্য উৎপাদন কৰে কিন্তু প্ৰজননৰ ৰাস্তা ব্লক হোৱাৰ বাবে বীৰ্য বাহিৰলৈ ওলাই যাব নোৱাৰে তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি Love you all.